साला আজি পয়লা এটা ফোন আহে আদিত্যকে বেকাৰ গ'ল পকেটো উদং আৰু কপালো উদং তহঁতৰ মুখ চব যেনেকুৱা কথাবোৰো তেনেকুৱা বে তেনেকুৱা মানে ভেলু নথকা তাই কথা শুন শ্ৰীদেৱী কথা তাই কথাত বোলে ভেলু আছে তহঁতৰ নিচিনা অধৈৰ্য হৈ নুফুৰো আরে বহুত পয়সা রে পয়সা আমার বাবা ও বাবা দিয়ে
ভোরবেলা হয়ে গেছে আমি তোমাদের জন্য মিষ্টি মিষ্টি পেড়া গাজা রসগোল্লা আর সাথে গরম গরম দুধের কফি চলো ঝুমর পুরা অলগা বুড়ি কখনো 5 টাকা দিও যা এই বডি নট ডিস্টার্ব গো 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 যা কি বলছো গো ওই শালা ছাগল পোলাও এই কুত্তার বাচ্চা আমার ঘরে থাকি আমার পয়সা লুটি করি আমার থাকলে আরাম করো আর ভাড়ার সময় দিল্লির মতন চুপে থাকো অপূর্ণ হয় হলো আসল দুপাত ওই শালা ভেকুলের পোলা ওই শালা আন্ড্রয়ের পোলা ওই শালা গাড়ো পোলা আজকে তোরা মরো ফুসলে এই ধুম খানুর তোদের কাছে চলবে না ঘরের থাকি বাইরো বাইরো আমি কি হো আরে তো পিছি ভাব শরীরের জাত তাকদিরের জাত ধীরের জাত আমি 1 2 3 বলার পরে দরজা না খুললে যুদ্ধ শুরু হয়ে যাবে 1 2 যুদ্ধ শুরু টাকা কি হঠাৎ পেহি কুত্তা বাচ্চা আমার ঘরের ভাড়ার টাকা 6 মাসের পেহি দেহা মানে এই মাহতে আমার পইচা মানে আহোৱা কৰি আছে মই 1 বছৰ টকা মানে 1 বাৰতে দিম বুলি কৈছো যখন ঘরের টাকা হাতে দিতে পারবা তখন আমি ঢুকতে পারবা কুত্তা বাচ্চা Mati, jadi kayak bagus sudah selesai. তো তেনেকৈ চাব লাগে Ayo, mau janjinya kan mulai masuk dulu. Bulan. Asyuh, wah, mukanya sudah tahu kok. Dah, soalnya kamu kok cepat buat teman itu kan he. ইখন গাঁও বিচাৰি হাবতে খাব লো তোক আজি বিচাৰি নাপালে তোৰ কলিং এটা গৈ লেট্ৰিনৰ ভিতৰত সোমাব লেট্ৰিনৰ ভিতৰত সোমাব লেট্ৰিনৰ ভিতৰত সোমাব লেট্ৰিনৰ ভিতৰত সোমাব লেট্ৰিন কালে সোমাব লেট্ৰিন কালে সোমাব নামটো কি বুলি ক'লে পচন্দ ৰূপ ভাই ৰূপ চাব পাৰি কিয় পাৰিবা লোকৰ চিঠি লোকৰ কথা লোকৰ বতৰা ঘপকে কনে লাহেকে কওঁ ঘপকে কনে জোৰেকে কওঁ তুমি ঘপকে কোৱা নাই ঘপকে কোৱা জোৰেকে কোৱা লাহেকে কোৱা তুমি কি হাগিব লাগে মানে দাদা মোৰ নামেই ৰূপ তুমি যে ৰূপ তাৰ কি গান্তি আছে গান্তি হৰিত মূৰলৈকে চালে গান্তিয়ে গান্তি কওঁ বিশ্বাস নহয় যদি আপুনি ইয়াক সোধক হয় পুষ্পেন দাদা এই গাঁওখনত মানে এক পিছে সেই ৰূপ নামৰ আছে হয় নেকি তেনে 100 টকা এটা দিয়া 100 টকা চৰকাৰে চাকৰি তোমাৰ চাকৰি নেকি 100 টকা যদি আমাৰ হাতত থাকিলেহেঁতেন এইখন কিনিব পাৰিলো এইকেইটা পগলা 100 টকা দাম বোলে পৃথিৱীখন কিনিবলৈ যায় 20 টকা এটা পাৰিলে 10 টকা এটা দিয়ক ৰাতিপুৱাৰ পৰা আমাৰ পেটত চাহ পানী একো নাই উদং মানে এইকে তলেৰ পৰা উদং ফকীৰ গীতা কি হৈছে ৰূপ হয় চাকৰি কৰিলে তাৰ চাকৰি কৰিলে তাৰ কি ভাই তোক হোৱা নাই নেকি তেনেহ'লে মই নাযাওঁ
নাই 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 মই হকি ভাই মই হকি তই তই আৰু মই তই একে তই যাবি তই নিশ্চয় যাবি ভাই মই বহুত সুখী ভাই মই বহুত সুখী কিন্তু ভাই যাবলৈ ভাড়া ক'ত তই চিন্তা কৰিব নালাগে ভাই তই চিন্তা কৰিব নালাগে মই আছো নহয় মই আছো তই যা ঘৰত কাপোৰ কানি ঠিক কৰগে ৰেডি হবি যা মই আহিছো যা Lisa. Hi. Hi. ভালকে চাদা খোলা মাছ খাওঁগে ছোৱালী নাই ভাল লগা নাই আহিবহে ৰাস্তা দি আহিব ঐ বিজু তাৰ কোন আহি আছে আমাৰ হিৰো কি চিন্তা কৰি আহিছ টেনশন নলবি দুষ আমার নিচিনা এনজয় কৰ মস্তি কৰ ফূৰ্তি কৰ নেকি তই আমি থকা কেলে চিন্তা কৰিছ প্লিজ ৰিকুৱেষ্ট কৰিছো তেনেকে নাচাবি
বেয়া লাগে প্লিজ ডিষ্টাৰ্ব নিদিবি বাপৰে এই ল'ৰাটো তাৰটো চাচোন ঐ কি আমাৰ লগত পাত্তা পাব জানো আৰু আমি ক'ত তাকেতো সি ক'ত নহয় সি ক'ত আৰু আমি ক'ত এইবিলাক কথা বাদ দে আমি চব মস্তি কৰা মানুহ মস্তি কৰিব লাগে মালটায় গুলি মার গুলি মালটায় গুলি মার গুলি মার গুলি মার গুলি মালটায় গুলি ঢাকান মহল টেকা ফুলি পঢ়া শুনা কৰি তই পাবি কি কাম মেলি যাওঁ ইংলিছ লিখিম কাম এই নামতে আল্লাহ গাৰ গলো না টকাকহে ভয় কৰে যাৰ আছে দাম বিক্ৰী দিব দিয়া টাউনত ওলাই জনা হলে ও বোপা পইচা চিনি পাই মালটায় গুলি মাৰ গুলি এই মালটায় গুলি মাৰ গুলি মাৰ গুলি মাৰ গুলি চাকৰি কৰিবলৈ য'তে দিয়ে হাত সেইবোৰ টকা লাগে ক'ত পাত হাত যিয়ে পাওঁ হাতে পাতে কৰি যা কাম লাইফলৈ তই নকৰিবি কাম খেতি মাটি বিক্ৰী কৰি বাইক দিছিল কাৰো কথা নুশুনিবি নিজৰ মতে ৰ বিয়া পাতি এইবোৰ খৰচৰ বা টেনচন মূৰত লৈ নাহিবি যা ছোৱালীকেইটা তই নিদিবি হাঁহি মোক থাকি খাব বনাবা দিব আহি মালটায় গুলি মাৰ গুলি এই মালটায় গুলি মাৰ গুলি মাৰ গুলি মাৰ গুলি নিশা 11 আড্ডা মাৰ দুৱাৰখন ফুটিলে টকা কেইটা হাত আলহী তই থাকি কি তোৰ পাৰিলে লেচুচ অফ ফটো পান চুপাই থাকি পালত নহ'লে ইটেন চাইকেলবোৰ কম খুলি দে অনবৰত চকুত থাকিবি তই আনক কবি ধনী বুলি পাবি জয় জয় আমাৰ ঢেকেৰী বুঢ়া কি দোকালে চল পাই আহো মালটায় গুলি মাৰ গুলি এই মালটায় গুলি মাৰ গুলি মাৰ গুলি মাৰ গুলি তই ঘিউৰিলে ঘা ইমান তাকে তই চিঞৰি গা আদা পেনৰ সৈতে পিন্ধিবি দিল ফুটা কোনোবাই কিবা ক'লে নাকৰ মাৰ ফুটা ডুপ্লিকেট এখন তই চেক বুক বনা বেংকৰ টকা কেছ কৰি বিদেশ বলা ফুল খালি থকা ঘৰত বিয়া কৰাবি সময়ত পাব্লিক কৰা চান্স ৰাখিবি পেট খুলি তাকে তাকে নবলকিবি মোৰ কথা গালি আছে মনত ৰাখিবি মালটায় গুলি মাৰ গুলি এই মালটায় গুলি মাৰ গুলি মাৰ গুলি মাৰ গুলি Lisa. Lisa. Lisa.
Lisa. Lisa. Lisa. Lisa. Lisa, please try to understand. No, মই একো নুবুজো। Please. Lisa, my heart. তুমি নুবুজিলে কোনে বুজিব? কোৱা। তোমাৰ যি মন তাকে কৰা। মোক একো নকবা। আৰু মোক Lisa, আজিৰ পৰা মোক একো নকবা। আৰু মোক পাছ নলবা। Lisa, আজিৰ পৰা তোমাৰ মোৰ Lisa, Lisa, Lisa. 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 ঐ কেনেকে দুখ কৰি বহি আছে ঐ ব'লা ভাল খাওঁ ঐ আমরা বল আবে বল না ফুটি কৰিম এনজয় কৰিম বল না বল না ভাল খাওঁ তই ধেমালি নকৰিবি দেই তই এটা গৈছে না বল বল ফুটি বল বল আমরা মাৰি চাই দিব পাৰ খং উঠি এই বলা না মটি খাম মদ পানীৰ লগত অকমান মিলাই বুজা না আইও তাক এনেকে নলগাবিছো তাৰ মনটো শুকাই আছে অ বল 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 ৰ মইতো ইয়াক যি বুলি কয় গাখীৰ খাব দিয়া নাই মনে খাব লৈছো সৰুতে গাখীৰ খাইছিলো মায়ে সৰুতে গাখীৰ খুৱাইছিলো ভাল বস্তু এই বিজু তই কি স্পৰ্ট পাইছ চুপতি মাৰণে নহয় চিষ্টেমেটিক মানে চিটুৱেশ্যনত ডিটেকশ্যন বুজাইছো বুজি নাপাওঁ তহঁতৰ আৰু কাম নাই আছে বহুত কাম আছে লগৰ নিচিনা নহয় আমি বুজিছ ঐ কি চাই আছ বল লেভেল কৰি চিন্তা কৰিব নালাগে পাছৰ ব্যৱস্থা হৈ গ'ল এদিন নহ'লে এদিন যিকোনো এটা আমাৰ বল 500 টকা ক'ৰ পৰা আনিলি তই চুৰ কৰি আনা নাই ঘৰলৈ আনিছ আচলতে কি জানা মোৰ হাতখন বহুত দীঘল তই নোখোজো বুলিহে কাকো যা তই ৰেডি হবি যা যা ৰেডি হবি যা পালি ইমান সোনকালে উঠিলি যে সোনকালে খাব পালো নেকি কেতিয়াবা ঠিকমতে শুবলৈ পাহৰি যায় অ' বা আকৌ একেখনেই ফাইল খুলিলা কি খাই ল চাবলতে উঠ ৰান্ধিবি কেতিয়া পঢ়িবি কেতিয়া স্কুল যাবি কেতিয়া অ' বা তই এটা কথা ভাবচোন পঢ়ি শুনিনো কেইটামানো ডাঙৰ হৈছে আৰু এটা কথা ভাবচোন পঢ়ি শুনি শেষ কৰিলোৱে যেনিবা চাকৰি বা ক'ত যদি চাকৰি নাই পঢ়া শুনাবোৰ এনেই গ'ল আৰু পইচা পাতিবোৰ পানীত তাৰমানে লাইফটো এনেই গ'ল শালিকা থকা মানুহৰ সদায় সন্মান
ভাল বেয়া চিনি পায়, জ্ঞান থাকে। আৰু পঢ়া লিখা নজনা লোকে এই পৃথিৱীত কোনো কামত আগুৱাই যাবলৈ সাহস নকৰে। আৰু চাকৰি কথা, পঢ়া শুনা কৰি গ্ৰেজুৱেশ্যনটো লৈ লোৱাৰ পাছত যিকোনো চাকৰি এটা নিশ্চয় পায়। সেইবোৰৰ প্ৰতি চৰকাৰৰ লক্ষ্য থাকে। তাতে কাৰোবাৰ কপালত সোনকালে মুক্তি হয় আৰু কাৰোবাৰ দুদিন পলম। চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে প্ৰমাণ পত্ৰ দিয়ে। বা তই ভাবি চাচোন, মোৰ চাকৰিটোৰ কাৰণে তই কিমান সকলীয়া কৰিছিলো, নুশুনে আমি কিমান কষ্ট পাইছিলো। আজি কষ্ট কৰিলেহে ৰত্ন পায়। অৱশ্যে মানুহৰ জীৱনত দুখ সুখ কষ্ট থাকেই, সহিব পৰাজনে প্ৰকৃত নাই। হয় নেকি? তেন্তে আজিৰ পৰা নাই, কালিৰ পৰা তেন্তে ৰাতিপুৱা সোনকালে উঠিম, পঢ়িম আৰু স্কুললৈ যাম। আৰু যেতিয়া পঢ়া শুনা কৰি মই চাকৰিৰ বাবে উপযুক্ত হ'ম, তুমি কিন্তু তোমাৰ চৰকাৰৰ পৰা চাকৰি আনি মোক দিব লাগিব। আৰু যদি নোৱাৰা তেন্তে তোমাৰ চৰকাৰক মই ফাক্কা বুলি মানে ভুৱা বিবেচনা ৰাইজক প্ৰলোভন দিয়া বুলি ভাবিম। হ'ব যা, সময়ৰ কথা সময়ত হ'ব। এতিয়া গা ধুই স্কুললৈ ওলাগৈ, ভৰ্তিৰ কাৰণে জলপান লাগিব। হ'ব বা।
আপুনি কি মানুহে মতে মকামনে হয় ইমান ডাঙৰ গাড়ী এখন চকুৰ আগত অহা দেখা নাই মৰিবলৈ আৰু জেগা পোৱা নাই কি চাইছা আগতে ছোৱালী বোলা বস্তুটো দেখি পোৱা নাই নেকি দেখিছো তাতো পাৰ্থক্য পাইছো অৱশ্যে মোৰ চকুতটো প্ৰব্লেম নাই আপোনাৰহে যেন চাবা গাঁৱলীয়া বুজুং পঢ়ো কৰবাৰ পৰা দুটামান ইংলিছ শিকি ক'ব আহিছ বেয়া নাপাই যদি আপোনাৰ অকণ চাউণ্ডবক্সটো বন্ধ কৰিবনে মই এষাৰ কওঁ বুলি ভাবিছো চহৰত যেনেধৰণৰ কাউৰী দেখিছো পিছে আমাৰ গাঁৱত তেনেধৰণৰ নাই দেই আৰু এটা কথা চকু থাকিলে এই প্ৰকাণ্ড ঢাকন কেইখন কেলে ননচেন্স Sahil! Sahil! Oh, Sahil! কোন অ' ৰূপালী তই অলপ ভিতৰতে বহ মই কাপোৰযোৰ সলাই লওঁ আহ ৰূপালী তই আহ আকৌ মই বাহিৰত ওলাই ৰৈ আছো নালিয়া নেকি মই ভিতৰতে বহি আছিলো অ' আহ Sahil! স্কুলৰ ফিজ ল'লি ললো বা ৰূপালী গলাই যে মই চাহ কৰিছিলো বা ফিজ দিবলৈ যাওঁ স্কুলত দেৰিয়ে হ'ব বেলেগ এদিনাখন খাম হ'ব বা বা Something coming? Oh, yes, coming. আপোনাক চিনি পোৱা নাই কিবা কাম আছে নেকি মই কাম কৰিম কোনো দিনেই যে ভুল নহয় মনত ৰাখিব নিশ্চয় আপোনালোকক মনত ৰাখিবলৈ চেষ্টা কৰিব আপুনি সমস্যাবিলাক লগ কৰক আপুনি কাইলৈ পৰা এই কামত কৰিব আৰু আমাৰ দেখিতে কি কৈছা না মই যদি কাজি কাজি থাকো তেওঁলোকে মোৰ সেই কাপোৰ দেখা পাওঁ
নাজানো আমার কপালতে কি আছে রানী তুমি পালালো কেতিয়া কেতিয়া আহা প্ৰতি মাহে মাহে লাইব্ৰেৰী যাবলগীয়া আছে ময়ো যাম ৰ'বা এখন গল্প কিতাপ আনিবলৈ প্ৰেমৰ গল্প কিতাপ মই আকৌ বৰ ভাল পাওঁ প্ৰেমৰ কাহিনী পঢ়ি নহয় প্লিজ অন্য গল্প কিতাপহে ছবিটোকে খুৰী বুলি নামাতিবিচোন মোৰতো বেছি বয়স হোৱা নাই মই তুমিতো নকৰ বুলিয়ে ভাবিছোঁ বলা বান্ধবী Thank you, friend. Bye, friend. Bye, Annie. Bye, Annie. Bye. Yes, I মানে মই আজি কাৰ ভুল তোমাৰ নে মোৰ চুৰে চুৰ কৰি কয় জানো নিজে চুৰ কৰিছো বুলি আচ্ছা মই চুৰ তুমি নহয় তোমাৰ নিচিনাকৈ লোক লাজৰ ওচৰত কি থাকিব চুৰ কৰিবলৈ আছে নহয় আছে মোৰ হিয়া মন অন্তৰ মৰম তুমি যিঠাইত আছা তাতে গৈ ওপৰৰ আকাশ চুব নোখোজিবা আৰু মই কোন জানা জানো 16 বছৰীয়া ছোৱালী ইডিয়েট বাহ কি তাও দোকান হবি ফুল্ল পুচুৰিয়া ছোৱালী জনী লং পেণ্ট টি চাৰ্ট আছে ৰাঙলী জনী ফুল্ল পুচুৰিয়া ছোৱালী জনী লং পেণ্ট টি চাৰ্ট ৰাঙলী জনী এনেকুৱা আমাৰ মন ভুলালি মন বলিয়া কৰি ঘূৰি নাথালি ফুল্ল পুচুৰিয়া ছোৱালী জনী দাদা আঁতৰি দি কম নাভাবি বিউটি পার্লার তাই মাহে মাহে যায় এখন বললি যাই নতুন মডেল ভাল পায় বিউটি পার্লার তাই মাহে মাহে যায় এখন বললি যাই নতুন মডেল ভাল পায় আফ্রিকা জাপানর চলি বুলবনাই আফ্রিকা জাপানর চলি বুলবনাই আইরে হাই খোঁজ বড়াই ইস্টা লগা ফুল ফুসুড়িয়া ছোৱালী জনী কামুৰি দি মখমল সুইটার গায়ে হাড়ি ধোয়াই মেদিয়েতে কাটি হুসে গলি যাবাই মখমল সুইটার গায়ে হাড়ি ধোয়াই
বেরিয়েছে কাটুরিতে করি যাব পার পাতর ডেকা মুড়ে দেখি বুকু ঢুকিয়াই পাতর ডেকা মুড়ে দেখি বুকু ঢুকিয়াই কাগজৰ ভিতর তাই সাবন মিলাই ভুল কচুরিয়া ছোৱালীজনী Nonsense. Security. দেখাই চুকালে বড় ভাল পাই বচ্চ পাতর হাঁহি সেলাই মগজ চুবাই যায় দেখাই চুকালে বড় ভাল পাই বচ্চ পাতর হাঁহি সেলাই মগজ চুবাই যায় কেতিয়াবা আনক দেখাই অলপ ভঙাই কেতিয়াবা আনক দেখাই অলপ ভঙাই চুট বুটৰ লৰা পালে বেয়া কুটুৱাই লপচুৰিয়া ছোৱালীজনী লং পেণ্ট টি চাৰ্ট আছে ৰাঙলীজনী লপচুৰিয়া ছোৱালীজনী লং পেণ্ট টি চাৰ্ট ৰাঙলীজনী এনেকুৱা আমাৰ মন ভুলালি মন বলিয়া কৰি ঘূৰি নাচালি লপচুৰিয়া ছোৱালীজনী Dita? দিব্যাই বোৰ কি বুলি কৈছে আৰু মাতালৰ দৰে কিয় কৰিছে হাতৰ সেইটো কি দিব্যাকটো আগে মই এনে অৱস্থাত দেখা নাই লাইটটো ডিম লাইটৰ দৰে ডেমেজ হৈ গ'ল অটল তই মোৰ বন্ধু তই মোৰ ভাই তোৰ মোৰ সহায় বাকী কোনো নাই এতিয়া মই কি কৰো আকৌ কোনোবাই দেখিলে উল্টাটো ভাবক নাই আনি যি কওক মই ভয় নকৰো একে গাঁৱৰ এজন লোকক মোৰ চকুৰ আগত পৰি মৰিব দিব নোৱাৰো কোনে খোৱালে এনে সৰল মানুহজনক এই বিষাক্ত বিষ নিশ্চয় এই কামটো বিজয়তৰ দলটোৰে হ'ব বলক দিব্যা বলক বলক দিব্যা উঠক May I come, sir? Yes, ma'am. Oh, hello. Mohan. Hello, sir.
তোমাৰ ওচৰলৈ যোৱাৰ কথা আছিলে কিবা বিশেষ কাম আছিল নেকি ছাৰ আমাৰ মেনেজিং ডাইৰেক্টৰে তোমাৰ কাম কাজবোৰ চাই তোমাক লগ কৰিব বিচাৰিছে হয় নেকি ছাৰ কিন্তু ছাৰ মই বিশেষ এটা অনুৰোধ লৈহে আপোনাক চিলাইছো কি ছাৰ মই এমাহৰ বাবে ছুটি বিচাৰিছো এমাহৰ ছুটি কিন্তু এমাহৰ ছুটিটো দিয়াটো অসম্ভৱ আৰু তোমাকে ছাৰে লগ কৰিব বিচাৰিছিল তুমি বোলাচোন ছাৰক মই নিৰ্দেশ কৰিছা ভাল বাৰু ছাৰ sir? Yes, darling. After the rally, and now to be able to come to sir, May I come in, sir? Yes, coming. Oh, Rumani. ধন্যবাদ স্যার বহা শর্মা তোমাৰ কাম কাজবোৰ চাই মই বৰ সুখী হৈছো অফিচৰ কামবোৰ মিলাই গৈ কৰিবা মোৰ কোম্পানীত মান সন্মানৰ কথা আছে হয় ছাৰ তুমি যে এমাহৰ ছুটি বিচাৰিছিলা এইটো অসম্ভৱ শৰ্মা হয় ছাৰ তোমাৰ ছুটি দি দিয়ক হ'বচোন মানে মোৰ দৰে তুমি আছে আৰু তুমি গাড়ী চিনি পোৱা নাম নাজানো আছে চিনি পাওঁ হয় না নাম নাজানা কেনেকৈ চিনি পোৱা ছাৰ মানে আহোঁতে যাওঁতে এনেকে ছাৰ হয় না ৰাণী মোৰ ছোৱালী হয় ছাৰ মাধুৰী কেনেকুৱা যোৱা নেকি যাবলগীয়া আছে যে মাৰ্কেটিং পাহৰি চৰি শৰ্মা ছাৰ শৰ্মা ছাৰ এই ল'ৰাজনৰ নামটো কি আছিল ছাৰ ল'ৰাজন দেখাত এনেকুৱা যেন নালাগিনে তাৰ মনত কিবা এটা ভয় দুখ বেদনা লগাই আছে কিয় মনটো সদায় দুখ হয় থাকেই ছাৰ কিন্তু ছাৰ এই ল'ৰাজন বৰ আচৰিত ধৰণৰ ইমান ইণ্টেলিজেণ্ট ইমান জেণ্টল ইমান টেলেণ্ট হৈও ছাৰ অকণো অভিমানী নাই আৰু ছাৰ কামতো ভাল নামাৰে হাজাৰ মাজত এনে ল'ৰা বিচাৰিলে এজনহে পোৱা যায় শৰ্মা ল'ৰাজন বৰ ভদ্ৰ পৰিয়ালৰ যেন লাগিছে হয় ছাৰ তুমি ক'লৈ যোৱা এজনী বান্ধৱী ঘৰলৈ যাম বুলি কথা দিছিলো যে আজি নগলাতে দেখিব ডাঙৰ লছ হ'ব তুমিতো মোৰ লগত মাৰ্কেটিঙলৈ যোৱাৰ কথাহে আছিলে দে মোক দে মোৰ দে আহো দে বাই বাই মাজনী গাড়ী সাৱধানে চলাবা শৰ্মা মোৰ মাজনী ডাঙৰ হ'ল হয় ছাৰ তাইৰ বাবে এটা সৎ চৰিত্ৰ ল'ৰা পোৱা হ'লে মই বৰ সুখী হ'লোহেঁতেন শৰ্মা বৰ সুখী হ'লোহেঁতেন মানে আপুনি মই পলাবলৈ ৰেডি হৈ আছো নেকি চাওক মই জনা নাছিল আপুনি যে বছৰ যিহেতু প্লিজ এই বিষয়ে আপুনি বচন দিব নহ'লে মোৰ অ'কে নকওঁ যদিহে মোৰ বস্তুটো ঘূৰাই পাম বস্তু আচলতে বস্তুটো কি সেইটো মই নাজানো কি লাগে কিন্তু কি ইয়াৰ মন অন্তৰ মৰম এনেকৈ ডাঙৰ ধেমালি মোৰতে কিয় I love you.
তুমি তো না জানো তোমার ভাবে তরু বইনে অপেক্ষা এনে মরো তোমার কাছে তোমার তো পয়সা তুমি তো না জানো তোমার ভাবে তরু বইনে অপেক্ষা এনে মরো তোমার কাছে তুমি তো না জানা যদি হ্যাঁ তুমি বুঝি পোয়া যদি হ্যাঁ তুমি বুঝি পোয়া তুমি তো না জানা তোমার মতলিয়া নারায়ণ ধারা হিরে হিরে করেন মুস্তদনা হিরে হিরে করেন মুস্তদনা তুমি তো না জানা তোমার ভাবে তোমার কেনে অপেক্ষা রূপ নহয়নে অ হয় প্ৰভু ডাঙৰ টাউনত থাকি গোটেই একেবাৰে তোৰ দিনে নহয় আহিলি দেখোন আচ্ছা তোৰ কেনে ভালনে দেখি দে নহয় কিখন হৈ গ'ল দেখিলি পৰিলো এখন কি হ'ল আছো আৰু যেনে তেনে কঁকালতে টেটুটো লগাই
কঁকালত টেটুটো নহয়, টেটুটোতে মূৰটো লাগি থাকে। থাকক দে যদি লাগি থাকে। আচ্ছা এসব বাদ দে। দীপ কেনে ঘৰত আছেনে? দীপ ঘৰত ঐ, তই হাঁহিছ কেলে? নেহাঁহি কি কৰিবি? যা ককায়ে পাবি কোনোবা পাৰ্ক বা চিনেমা হলৰ সন্মুখত ভজন বাৱন ভাগৱত পাঠ কৰি থকা পাবি। ভজন বাৱন যা যা গলে দেখিবি নহয়। যা যা পাৰ্বিন বা যোৱাকালি ল'ৰাকেইটাক যিহে দম দিলা মইতো দেখি আচৰিত খাই গলো। খাব নালাগে চানা। পাৰ্বিন দা তোমাৰ কিন্তু কিছু আছে দেই। আছে কি আছে? পাৱাৰ শক্তি সাহস কৃষ্ণ কি পাৰ্বিন বা? মই কিবা অশান্তি লগা অদ্ভুত নাইতো তোমাৰ কাপোৰ নলগীয়া কাণ্ড দেখিলে শুনিলে কিয় জানো মই কাৰোবাক চোৱা লৈছে তুমি কি কৈছা পাৰ্বিন দা? মই হলে একো বুজি পোৱা নাই। এটা ফুলৰ কলি ফুলি থকা অৱস্থাত কোনোবা যদি আহি চিঙি পেলাই দিয়ে দুজনী দেখি ভাল লাগিব। মইতো দেখিলে গালিয়ে দিলো। এটা কলি যেতিয়া ফুলি নাযায় তেতিয়া দেখিব নিশ্চয় অৱশ্যে কলিৰ পৰা ফুল মেলিবলৈ সময় লাগে। ঠিক তেনেকৈ এজনী ছোৱালী সম্পূৰ্ণ নোহোৱালৈকে গাভৰুবোৰ স্পষ্টকে কবানে? চাৰিছা মোৰ এতিয়া যিটো বয়স পঢ়া লিখা কৰি নিজৰ ভৰিত থিয় হোৱা তাতে এতিয়াতো ক্লাছ 9 এই বয়সতে যদি তই তুমি নিশ্চয় ৰবিৰ কথা কৈছা বা? ৰবি ল'ৰাটো বেয়া নহয়। আৰু কেনেকৈ চিনাকি হৈ আমি এই কথাটা কৰিব চাৰিছা 15, 18, 19 এই সময়ছোৱা কটোৱা বৰ কঠিন। গতিকে এই সময়ছোৱা পাৰ কৰিবলৈকে জ্ঞান ধৈৰ্য সীমা আৰু যিয়ে এই জ্ঞান আঁতৰাই ধৈৰ্য হেৰুৱাই দিয়ে তাৰ কি পৰিণাম হয় তাৰ চিনেমা পেপাৰ পত্ৰত দেখিছো। বা তুমি আৰু ক'ব নালাগে মোৰ জ্ঞানে সকলো ঢুকি পালে। তুমি এটা কথা দিছো ডিগ্ৰী কমপ্লিট নকৰালৈকে আৰু এই কথাত আগুৱাই নাযাওঁ। যদি মোক ৰবিয়ে প্ৰকৃত পচন্দ কৰে তেতিয়া মোৰ বাবে অপেক্ষা কৰিব লাগিব। এয়াই মোৰ ফাইনেল ডিচিশ্যন। ভাল লাগিছে আজি তোৰ মুখৰ পৰা এই কথাষাৰ। চাৰিছা তই যিদৰে আজি বুজি পালি ঠিক তেনেকৈ আমাৰ সমাজৰ এই ছোৱালীবিলাকে বুজি পোৱা হলে আজি আমাৰ আগত এই মাৰাত্মক বিপদবোৰ দেখা নিদিলে। নাৰীৰ অৰ্থ হৈছে ত্যাগ। ত্যাগৰ অৰ্থ জীৱন নহয়। ভুল বিবেচনা ত্যাগ কৰাটো প্ৰকৃত নাৰী জীৱন। বা আজিকালি মোবাইল বস্তুটো বৰ বেয়া বস্তু ওলালে কিন্তু দেই। হয় এই কামৰ বস্তু কামতহে ব্যৱহাৰ কৰিব লাগে। এই মিছ কল দি মেছেজ পঠা নহয় বুজিলি? अबे नवाब अबे अबे क्यों ना उठ रहे बाप ए बाप अबे अबे कौन जिंदगी तू मोर एकेबारे बर्बाद हो गई क्यों चला नहीं अबे राधिका पे दुनिया सोई में गला बे नवा नाम नाम दो अबे पावरी जाओ बे आई लव की लोग बिनाई दे बाहर दिया ए बिजाय लो नहीं की अबे बिजाय तू रो आगे रेडी ए रो एलो माल फिश अरे दूर टेंशन होगी ना इससे मूल लगन इतना है हाँ ले 5 টাকা 5
পাপ নাখায় মোৰো ভাল লাগে পাপ চুগাৰ মই দিছো চুগাৰ পাপ তই আমি তই কি কৰি আছ মই মদ চদ নাখাওঁ দেই কিয় জানা নাই ছোৱালীয়ে মদ চলে বেয়া পায় পাণ খাওঁ পাণ পাণ খাবি তই ক'ত খাবি তইতো পাণ চিগাৰেট নাখাওঁ আমি খাওঁ কি কৰিছ দি Right? This one, my brother. Namaskar, brother. It is right. It is. Mira, pues la gan. अबे सेंटीन नफा लगी पारुहा अरे उठा देखी सुन ना रे पाप মই ইচ্ছু যে এই গাঁৱৰ সহজ সৰল দিশ হয়নে নহয় তই ভাই তইতো মোক এইবিলাক ঘৰলৈ গুচি গলি মই থাকিলে অকলশৰীয়া এতিয়া মই এই অকলশৰীয়া অৱস্থাত কি কৰো ক আমি এইটো কৰিটো পাহৰিব লাগিব এইটো কৰি আছো সেইকাৰণে তই এইটো বাট ললি এতিয়া তই গোট আৰু মই গোট হা এতিয়া বহুত ডাঙৰ মানুহ হৈ গলি হা তোৰ বহুত ডাঙৰ মানুহ হৈ গলি এতিয়া তোৰ লগত মই পাত্তাই নাপাম আৰু এটা কথা তোৰো নিজৰ ভাই নহয় মাহী ভাকৰ ল'ৰাই তোৰ অন্তৰত মোৰ কাৰণে কিমানেই মন থাকিব এদিন নহয় ল'ৰাই তই এইবোৰ কি কৈছে জান জানো 100ৰ ভিতৰত তোৰ 100% জানো ল'ৰা ছোৱালীৰ প্ৰেম দেখিছিলো বে কিন্তু ককাৰ ভাই প্ৰেম মই জীৱন জীবনে দুখ লাগিছে ছোৱালী দেখা লাগে কিন্তু আবে মই কিবা গুণ পাইছো বে পাৰফিউমৰ গুণ বে আৰে তোৰ চীজ বৰি হে মস্ত মস্ত হে তোৰ চীজ এই ধুনীয়া ধুনীয়া ছোৱালীবিলাক ক'ত যোৱা অলপ মোৰ কাষলৈ Sa, timbal লেতেৰা কথা জোকাইছে মজা শিকেইটা আবে কামাল কামাল নহয় বে চৰকবাত চকু উলিয়াই দিম চিনি পোৱা নাই আবে মুসলিম একদম মাল খাতন নাই কেঁচাই নিচা খাপিব কি কৰিলা ডাৰ্লিং তেনেকে নকবা না মই তোমাক ভাল পাওঁ তহঁতৰ ঘৰত গাই শুনি নাই তেনেকে নকবা বাদ দে কুকুৰৰ লগত কুকুৰ হ'ব নালাগে আমি কুকুৰ আবে গালি খাও মজা লাগি যায় বে বল বে হামলাটো দিয়ে দিও মই তোক পাহৰিব নোৱাৰিহে এই পথটো লৈছিলো আৰু কি আছে ক য'তে ত'তে পৰি দিন ৰাতি কটাও মোৰ কাৰণে তই চিন্তা কৰিব নালাগে তই এতিয়া বহুত ডাঙৰ মানুহ আৰু মই বহুত সৰু
যোনবোৰ কথা যদি সমাজে গম পায় তুমি মান সন্মান বাছ মান সন্মান সমাজ তোৰ মনত আছে ভোকত দুটাই কল বলাই এটা কল এটা বিস্কুট খাই কত দিন নিশা কটালো কেতিয়াবা পানী খাই ভোক মাৰিছিলো নিজৰ সভা সম্পত্তি থাকিও ভাড়া মালিকৰ বঁটা খাইছিলো তেতিয়া কোন সমাজে আমাক চাইছিলে কোনে আমাক সন্মান কৰিছিলে নাই নাই তই এই সমাজৰ কথা মোৰ আগত নকবি আৰু এটা কথা তোক মই কেতিয়াও মাহীমাকৰ সন্তান বুলি ভবা নাছিলো তই ধাৰণা কেনেকৈ ললি মনত কেনেকৈ ললি মোক ক্ষমা কৰ ভাই মোক ক্ষমা কৰ ভাই ভাই তই কি হৈ গলি ভাই তোৰ ওপৰত ভাই আজিৰ পৰা মই এই বেয়া বস্তু হাত নলগা ভাই হাত নলগা সঁচা সঁচা একদম সঁচা ৰুদ্ৰা তুমি আহিছা বুলি গম পাই আহিলো পিছে ভাই ককাৰ যিটোহে মিলন দেখিছো আমাৰ লগত এষাৰ কথা পাতিবলৈ সময় নোলাব চাগে সময় কিয় নোলাব বহ ঐ কোন আহিছে ভণ্টি 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 এওঁলোকৰ আগতে দেখা নাই কেলে আমাৰ ৰমেঞ্চাৰৰ জীয়েকক চাহ ঢুকোৱাৰ পাছৰ পৰাই তাই ঘৰৰ পৰাই নিলে আজিহে জোৰ কৰি মই তাইক লৈ আহিছো গীতা কি হ'ল প্ৰথম চাউনিতে কথা কাণ্ডবোৰ কিবা যেনহে পাইছো একো নাই ববি ববি তাৰ মানে ভৰি মন দুয়োটাই পিছল খালে দীপদা মোৰ পৰাই লাইনটো লাগিলে মিঠা খুৱাব লাগিব আকৌ ৰূপদা তোমাৰ লগত মই পিছত আহি কথা পাতিম দেই এতিয়া মই আহো দীপদা মিঠাই খুৱাব লাগিব আকৌ মই এতিয়া আহো এই চব মই ভাল দেখা নাই দুটা কেনেকে হ'ব পাৰে যেহে এটাই হ'ব তই কি কৈছ ৰূপ মই বুজা নাই মানে তোৰ বিয়াখন আগত হ'ব লাগে আৰু ভাল পোৱাটো পাছত বিয়াৰ পাছত যিমান ভাল পাওঁ পাই থাকিবি মোৰ কোনো আপত্তি নাই প্ৰথমতে তোৰ নহয় তোৰ 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 ঠিক আছে বাৰু দুইটাৰ একেলগে হ'ব ঠিক আছে কি চিন্তা কৰিলা নাই একো নাই কথা এটা কওঁ বেয়া পাবা নেকি মোৰ জীৱন সংগী হবানে আপুনি প্ৰলোভ নিদি সঁচাই কৈছে মই মিছা কোৱা নাই আৰু প্ৰলোভ দিব খোজা নাই কিন্তু এটা কথা মই বৰ দুখীয়া আৰু দামী মূল্যৱান উপহাৰ তোমাক দিব নোৱাৰিবও পাৰোঁ আপোনাৰ প্ৰকৃত মৰমী মোৰ বাবে আটাইতকৈ দামী উপহাৰ হ'ব
এটি আশা বুকুতে এটি কামনা তোমার মরম তোমাক খুবার হেপাহে জানা এটি আশা বুকুতে এটি কামনা তোমার মরম তোমাক খুবার হেপাহে জানা মনত সপোন প্ৰেৰণা তুমি সজালা এই যৌৱনতে হৃদয়ত অধিকাৰ ললা মনত সপোন প্ৰেৰণা তুমি সজালা এই যৌৱনতে হৃদয়ত অধিকাৰ ললা এটি আশা বুকুতে এটি কামনা লালা সুখে দুখে যদি কাষত থাকা সহজ হব জীৱন পথ গঢ়া তুমি মোৰ বুকুৰ দেহা তুমি মোৰ বুকুৰ দেহা যুগ যুগৰ হামলকৰি এটি আশা বুকুতে এটি কামনা তোমাৰ মৰম তোমাক পোৱাৰ হেপাহে জানা মনত সপোন প্ৰেৰণা তুমি সজালা এই যৌৱনতে হৃদয়ত অধিকাৰ ললা এটি আশা বুকুতে এটি কামনা হে হে লালা দুমাহৰ ভিতৰত কিবা এটা কৰিব লাগিব আৰু তোমাৰ তোমালোকে চান্স দিলেহে দীপ কি মই কথা এটা ভাবিছো কি ভাবিছ এইবাৰ চহৰৰ পৰা আহোঁতে এটা বিহাৰী লৈ আহিম বিহাৰী আকৌ এইজনী কাৰণে আকৌ কেলে কান্দিছ বিহাৰীটো হ'লে আচ্ছা এইবাৰ পঞ্জাবী এটাই লৈ আহিম আচ্ছা তই কান্দিব নালাগে তেনেকৈ নাচাবা চালে কি হ'ব কিবা হেৰাই যাব নে কমি যাব হেৰাই নাযায় চুৰ হৈ যাব কি চুৰ হৈ যাব ধুনীয়া সেইটো যদি চুৰ কৰিলে আজি এই
বৰ ভাল কাম কৰিলে দেই অ মেঘা বৰ ভাল কাম কৰিলি দেই বহুত দিনৰ মূৰত তইতো আহিম বুলি মই ভবাই নাছিলো ইমান ভাল লাগিছে তই আহিলে বৰ ভাল কৰিলি দেই বৰ ভাল লাগিল দেই আপোনালোক আহি বৰ ভাল কৰিলে মই ভবাই নাছিলো আপোনালোক এনেকৈ আহিব বুলি বিক্ৰম তোমাৰ নাম শুনি আছো কিন্তু তোমাক দেখা নাই বৰ ভাল লাগিল দেই তুমি এনে এটা পৰিৱেশত আহিবা বুলি বৰ ভাল আহক হেৰি নহয় মেঘা এখেত মোৰ পুৰণা বন্ধু বৰবৰা এখেত বাহিৰত থাকে বিজনেছ কৰে আৰু এয়া মোৰ বাল্য বন্ধু মেঘা হাজৰিকা আমেৰিকাত থাকে এও বিজনেছ কৰে এখেতৰ পত্নী আৰু এয়া ল'ৰা বিক্ৰম বৰ ভাল লাগিল ইণ্ডিয়াৰ পৰা তোৰ ফোন পোৱাৰ লগে লগে মই এক মিনিটো থাকিব নোৱাৰিলো নহয় মই আকৌ ভবাই নাছিলো নহয় তই যে এনি কৰিব বুজিছ তই মাতিলে মই নাহিম এইটো কেনেকৈ হ'ব কিন্তু তই পেটুৱা তোৰ পেটটো জামেই হৈ থাকিলে পাতটো আমেৰিকাত পিছে তোৰ জীয়েকো তাইক মই সৰুতেই দেখা মই সেই সৰুতে এৰি থৈ যোৱা অকণমান ছোৱালীজনী বহুত ডাঙৰ সৰু বুজিছ তাইক তই চিনি কৰিব নোৱাৰিব তাইক আমি কোনে দিব বাইদেউ আমাক চিনাকি কৰাই দিয়কচোন কিয় নিদিম তোমালোকক চিনাকি কৰাই দিম ব'লা তুমি Yes, sir. এইফালে আহা এয়া মোৰ মৰমৰ ছোৱালী এয়া মোৰ বন্ধু পৰ্বত আৰু এয়া মোৰ বাল্য বন্ধু মেঘা হাজৰিকা ব্যৱসায়ত তেওঁ আমেৰিকাত থাকে এখেতৰ পত্নী আৰু এয়া তেওঁলোকৰ একমাত্ৰ সন্তানক Happy birthday, sir. In 2020. ঠিক আছে চলো কথাটা এইজনী তোৰ ছোৱালী তোৰ কিবা সন্দেহ আছে সন্দেহ নাই তেন্তে পুৰণা বন্ধুত্বৰ তোৰ পৰা আহি এটা পৰিচয় কথাটো এবাৰ বিক্ৰমক সুধিছো আপুনি ভাল ঠিক আছে বাৰু বিক্ৰম Yes, Dad. তোমাৰ দেউতা আৰু মই মিলি একে ককাইদেউৰ লগত এটা প্ৰস্তাৱ ৰাখিছো তোমাৰ কিবা আপত্তি আছে নেকি আপোনালোকে মোৰ কাৰণে যি চিন্তা কৰিব নিশ্চয় ভালেই কৰিব তাত মোৰ কোনো আপত্তি নাই তেনেহলে আমি এটা নিৰ্দিষ্ট দিনৰ সিদ্ধান্ত কৰো নহয় জানো ইমান ধুনীয়াকৈ এখন দিন বাৰনো কেলে আজিয়ে কিবা এটা সিদ্ধান্ত হৈ যাওক ঠিক আছে তোৰ কথাই যদি সঁচা হয় তেতিয়াহ'লে আজিয়ে মই সমাজৰ মাজত এই কথাটো ঘোষণা কৰিম Dad, ব'লা মাজনী আহা Happy birthday to my daughter. মই তোমাৰ জন্মদিনত এখন নতুন গাড়ী উপহাৰ দিছো thank you, Dad. Thank you, my son. Ladies and gentlemen, মই মোৰ বাল্য বন্ধু মেঘা হাজৰিকা আৰু তেওঁৰ পত্নী দেৱিকা হাজৰিকাৰ লগত এটা সিদ্ধান্তত উপনীত হৈছো আজিৰ এই মধুক্ষণত মোৰ একমাত্ৰ
একমাত্ৰ কন্যা সন্তান মেঘা হাজৰিকাৰ একমাত্ৰ সন্তানৰ লগত ৰিং চেৰিমনী ঠিক কৰিম। ৰূপ, ৰাণীৰ মুখৰ পৰা মই তোমাৰ বিষয়ে সকলো কথা গম পাওঁ। শুন, আজি ইমান এটা আনন্দৰ দিনত ডিকে ডাঙৰীয়াই গান বাজনাৰ একো ব্যৱস্থা আৰু আপুনি হেনো বোলে খুব ধুনীয়া গীত গায়, এটা গাওকচোন। গাই দিয়া ৰূপ, গাই দিয়া ৰূপদা। মই গাব নোৱাৰিম। প্লিজ ৰূপ, ৰাণীৰ খাতিৰত গাই দিয়া। দেখিলো বুজিলো চিনিলো শুনিলো দেখিলো বুজিলো চিনিলো শুনিলো স্বাৰ্থৰ হাঁহি মাত আপোন ভাবিলো সেই বিশ্বাসৰ ফল আজিও ভুগিছো মন ভঙা হিয়া ভঙা ধন্য জনালো মিঠা মৰম মিছাতে মিঠা মৰম মিছাতে ভবা সপোন হল সিদ্ধি বাটত আছিল কণা বিধি ছিঙিলে আখাৰ জৰি সময়ে নিদিলে তৰি ভবা সপোন হল সিদ্ধি বাটত আছিল কণা বিধি ছিঙিলে আখাৰ জৰি সময়ে নিদিলে তৰি কাৰোবাৰ কথা পাহৰিব নোৱাৰি খুঁজে খুঁজে পৰে আজি সকলো নিগৰি মিঠা মৰম মিছাতে মিঠা মৰম মিছাতে এপল দুপল সময় চলি দিন যায় উকলি বিমোৰ বুজ হৃদয় খনি জলে পুৰে কামুৰি এপল দুপল সময় চলি দিন যায় উকলি বিমোৰ বুজ হৃদয় খনি জলে পুৰে কামুৰি ইমানবোৰ মৰম দি এৰি গল কহাৰি ধেমালি খেলিলে কম বুকুতে আদৰি মিঠা মৰম
Hello, I'm Megha. Yeah. Yeah. Okay. BK, I am sorry. বিশেষ এখন মিটিঙত কাইলৈ মই এটেণ্ড হ'ব লাগে, গতিকে আজিয়ে যাব লাগিব। ৰাণীৰ খবৰ ল'বলৈ অতি সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু। ব'লা দেৱিকা। ককাইদেউ আমি আহোঁ। বিক্ৰম তুমি ৰাণীক চাবা। মাজুলী ৰূপ যে তোমাৰ মনৰ পচন্দ, সেই কথাষাৰ আজিলৈকে কিয় তুমি মোক খুলি নকলা? মই একচেপ্ট নকৰো বুলি নহয়, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল মাজুলী, বহুত দেৰি হৈ গ'ল। ককাইদেউ ৰূপ আৰু ৰাণীৰ মৰম দেখি ময়ে মুগ্ধ হৈ পৰিছো। এনে লাগিছে ভগৱানেহে যেন দুই কাৰণে সৃষ্টি কৰিছে। হয়তো এনে মৰম বিক্ৰমেও তাক দিব নোৱাৰিব পাৰে। গতিকে ককাইদেউ এই দুপাকৈ মৰিব নিদিব। কপালৰ কথা আৰু মোৰ কথা কৈছে বেলেগ, কিন্তু ৰাণীৰ দৰে এজনী ৰাণী বিচাৰি দিয়াৰ দায়িত্ব মই ৰাণীকে দিলো। ৰাণী স্মাইল, ৰাণী হাঁহি দিয়া, স্মাইল লাইক এ গুড গাৰ্ল। কালি তাৰ মই ভবাটোৱে হ'ল কি কথা বেলেগ। ৰূপে কি কৈছে? ৰূপ কি হ'ল? ৰূপ তই টাউনৰ পৰা অহা মনটো মৰা মৰা যেন পাইছো, কথাটো কি? নাই একো হোৱা নাই। অ'কে ববি, তুমি সোধাচোন তাৰ কি হৈছে, মোক ক'বলৈ হয়তো বেয়াও পাব পাৰে।
কি হৈছে তোমাৰ মোক কোৱা একো হোৱা নাই চোৱা আৰু দুখ ইয়াৰ মাজত লুকুৱাই ৰাখিলে কমি নাযায় আৰু বাঢ়িহে যায় সঁচাই কৈছো মোৰ একো হোৱা নাই বৌ বৌ যদি বৌ বুলি কোৱা অধিকাৰ দিয়া তেন্তে মোৰ শপত কোৱাচোন কি হৈছে তোমাৰ ক আৰু তই নকলে তোৰ নিৰৱতাত ময়ো ভাঙি পৰিম ক ভাই ক কোৱা আৰু কোৱা ক আৰু হে ৰাসৰ মা ঘৰটো কোনফালে আছিল কাক সুধিলে পামহি দেখাই নগ'ল আগত খবৰ কৰিব ব'লা অলপ আগলৈকে যাওঁ ইমান ধুনীয়া গাড়ী দিগদাৰ হ'বলৈ আহিছে মই কওঁ দীপ্তা 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 চহৰৰ পৰা এখন ৰঙা গাড়ীত আলহী আহিছে কোন আহিছে কোন আহিছে আপুনি কোনোবা চিনিব পোৱা নাই মই দেৱেন্দ্ৰ কাকতি চাহী কোন আহিছে দানাপূৰ্ণ গাঁৱৰ পৰিৱেশটো কি যে ধুনীয়া আগতে ছাৰ কষ্ট হ'ল নেকি নাই নাই এইবোৰ কি কষ্ট মনে যেতিয়া ভাল লাগি আছে কষ্ট নবুলিবলৈ কি তোমাৰ নামটো কি আপোনাৰ নামটো মিহা নাই নাই হোৱা ৰূপ আৰু ৰাণীৰ যোৰাটো ভাল মিলিছে ভাই ভাই এরু ভাই ভাই এরু আরে ভাই তই যাবি কিন্তু ভাই যাবলৈ ভাড়া ক'ত
ৰূপ মোক কোনে বৌ বুলি মাতিব ৰূপ এতিয়া তুমি কি কৰিলা ৰূপ আজিপৰা মোলে কোনে চাউলৰ পৰা মিঠা আনিব আজিপৰা মোক কোনে ধেমালি এই বাজুরি এই বাজুরি তুমি তুমি মুখের ছয় কোলে গেলাম মই বড় অপং করিয়া হয়ে পড়িল তোমালোকৰ কথা মোৰ গম পাই মই তোমাক মোৰ একমাত্ৰ ছোৱালীজনী কৰাই দিবলৈ আহিছিলো এয়া কি হৈ গ'ল মই বৰ দুৰ্বলীয়া মই বৰ দুৰ্বলীয়া মিঠা